আৰক্ষীয়ে প্ৰতিবাদকাৰী আটক কৰিছে। পৰিৱেশ দেখুৱাব সহযোগীয়ে প্ৰাঞ্জলে আৰু এই মুহূৰ্তত যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকক আটক কৰিছে। কি ক'ব মুহূৰ্তত এই পৰিৱেশ দেখুৱাই আছো আৰু এই প্ৰতিবাদকাৰী ভাষ্য মই দেখুৱাইছো। নেতাক মানে এৰেষ্ট কৰিছে, সেই তেওঁলোকক এৰেষ্ট কৰিছে বুলি আমি বহি নিদিওঁ। আমি আৰু অলপ আগবাঢ়িম আৰু জোৰদাৰ আমি আগবাঢ়িম। অকল আমাৰ এজন দুজন নাই, বহুত আছে, গোটেই অসমৰ অসমীয়া আছে, গোটেই অসমীয়া আহিব আমাক আন্দোলনত আমাক যোগদান কৰিছে। আজি বহুত অসমীয়া আমাৰ লগত যোগদান কৰিছে। আমি এই আন্দোলন কৰি যাম। পৰিৱেশ দেখুৱাব প্ৰাঞ্জলে সহযোগী পৰিৱেশ দেখুৱাব। ইতিমধ্যে মই পুনৰবাৰ কৈছোঁ ডিব্ৰুগড়লৈ কেইবাগৰাকীও নিয়া হৈছে আৰু এতিয়া এই মুহূৰ্তত আটক কৰিছে। পৰিৱেশ দেখুৱাইছোঁ এখন গাড়ীতে ইতিমধ্যে যিসকল প্ৰতিবাদকাৰী আছিল মহিলাৰ প্ৰতিবাদকাৰী এই মুহূৰ্তত তেওঁলোকক আটক কৰিছে, ইতিমধ্যে বন্ধ কৰি ৰাখিছে। আৰু অন্য এটা পৰিৱেশ কেইবাখনো গাড়ী আৰক্ষী গাড়ী এই স্থানলৈ আহিছে। পুনৰবাৰ কৈছোঁ 11টা যি দল সংগঠনে দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই এইদৰে তেওঁলোকে যি আৰক্ষী বিষয়া আছে আৰক্ষীসকলে প্ৰতিবাদকাৰীক এই আটক কৰিছে। মই তেওঁক ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ। যিহেতু আমাক অসমীয়াক আমাৰ অসমখনক তেওঁ বহুত নেগলেক্ট কৰিছে, গতিকে আমাৰ অসমীয়াক ঠগৰামি কৰিছে, দালাল কৰিছে, ফ্ৰীকে খোৱা বুলি কৈছে। গতিকে আমি এইটো মানি কেতিয়াও নলওঁ। আমি তেওঁক আটক নকৰালৈকে আমি যুঁজি যাম ওলাই আহিছোঁ। পৰিৱেশ দেখুৱাইছোঁ পৰিৱেশ দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। পুনৰবাৰ কৈছোঁ প্ৰায় 20 গৰাকীকৈ প্ৰতিবাদকাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰু এটা ক'বই লাগিব যে অসমীয়া যি মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ যি সভাপতি সভানেত্ৰী আৰু যিগৰাকী সম্পাদিকা আছে মীনাক্ষী গগৈ আৰু ৰাণু তামুলী ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে। তাৰ লগতে কেইবাটাও জাতীয় জনগোষ্ঠীয় যি দল সংগঠন আছে দল সংগঠনৰ প্ৰায় 15 গৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড় সদৰ আৰক্ষী থানালৈ নিয়া হৈছে। এটা ক'বই লাগিব যে যি আজি 12 ঘণ্টীয়া যি দুলীয়াজান বন্ধ, এক প্ৰকাৰ এই বন্ধত 11টা দল সংগঠনৰ বন্ধত স্তব্ধ হৈ পৰিছিল দুলীয়াজান। আৰু দুলীয়াজানৰ পুনৰবাৰ এটা ক'বই লাগিব, পুনৰবাৰ কৈছোঁ এগৰাকী মহিলাই জ্বলাইছে দুলীয়াজান আৰু এই মহিলাগৰাকীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন সমস্যাৰ দাবীত ইতিমধ্যে দল সংগঠনে 11টাকৈ দল সংগঠনে পুৱাৰে পৰা 12 ঘণ্টীয়া দুলীয়াজান বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল। আৰু কিছু সময় পূৰ্বে আমি পৰিৱেশ দেখুৱালোঁ যে কিদৰে মহিলা যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকক আটক কৰিছে। ইয়াৰ পূৰ্বে দুলীয়াজানত বিভিন্ন স্থানত যিসকল প্ৰতিবাদকাৰীয়ে বন্ধৰ সমৰ্থন কৰিছিল বা তেওঁলোকে ৰাজপথলৈ ওলাই আহিছিল এইসকল প্ৰতিবাদকাৰী ইতিমধ্যে ডিব্ৰুগড় সদৰ আৰক্ষী থানালৈ নিয়া হৈছে।